যুদ্ধ হেতু চলি যায় যুদ্ধ হেতু চলি যায় বীৰ হনুমান বীৰ হনুমান আদি সঙ্গে চলে লক্ষ্মণ বীৰ সঙ্গে চলে লক্ষ্মণ বীৰ কৰিয়া গৰ্জন কৰিয়া গৰ্জন চোৱা পৱনপুত্ৰ হনু অৰ্ধ পথতেই দেখো শকুন ৰাজৰ নাৰীবাহী ৰথখন অতি উন্নত ধৰণৰ বোধ হয় তাৰ ৰণকৌশলো অতি উন্নত ধৰণৰ হ'ব দাক্ষিণাত্যৰ প্ৰতি কামেই অতি চমৎকাৰী গতিকে তুমি প্ৰাণপণে যিমান সৈন্য ক্ষয় কৰিবলৈ যত্ন কৰিবা বৰ্তমান আমি এই পৰ্বতৰ নামনিতেই আমাৰ সৈন্যই চাউনি পতাটো উচিত হ'ব নে কি কোৱা ভক্ত ঠাকুৰ লক্ষ্মণ সকলোৱে তাকেই কয় আমি ইয়াতে ৰৈ বিদ্ৰোহী দলৰ আলেখ-লেখবোৰ চাই লওঁ চোৱা হনু প্ৰকৃতিৰ কেনে অৱস্থা ব'লা এবে আমি যাওঁ ব'লা লক্ষ্মণ ও হরি হুয়ারে প্রবেশিলা প্রসেনজিত দেখা বিশাল শকুন ৰাজ্যৰ সেনাপতি মই নাম মোৰ প্ৰসেনজিৎ মোৰেই দুমাহুৰ বলতেই বলিয়ান হৈ শকুন ৰাজে নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ হৈছে সক্ষম গুপ্তচৰৰ মুখে জানিব পাৰিছো অযোধ্যাৰ বিশাল সৈন্যগণ আমাৰ ৰাজ্যৰ ফালে আহিব ধৰিছে যাওঁ এই বাৰ্তা মই মন্ত্ৰীবৰক দিওঁগৈ সেনাপতি প্ৰসেনজিৎ এতিয়াও আহি নাপালেহি তেওঁ আহি পালে আমি আমাৰ কাৰ্য আৰম্ভ কৰিব পাৰিম সেনাপতি আমি অতি সোনকালে এই ৰণযাত্ৰা আৰম্ভ কৰিব লাগিব প্ৰণাম মন্ত্ৰী ডাঙৰীয়া প্ৰণাম সেনাপতি প্ৰণাম তজু বাৰ্তা পাই
ৰণসাজে সজ্জিত হৈ মই আহিছো ওলাই সৈন্যৰ বলত বলিয়ান হৈ অসহ্যৰ বলত অন্ধ হৈ প্ৰতিজ্ঞা ৰক্ষাৰ বাবে শ্ৰীৰামচন্দ্ৰই আত্মীয় ৰাজ্যৰ বিপক্ষে আহ্বানিছে ৰণ হ'ব পাৰে শ্ৰীৰামচন্দ্ৰ দিগ্বিজয় বীৰ হ'ব পাৰে মহাভক্ত হনুমান প্ৰবল পৰাক্ৰমী তথাপিতো ভীৰুৰ দৰে কাপুৰুষৰ দৰে শ্ৰীৰামৰ পদক্ষেপী নহওঁ ধন্য বীৰ প্ৰসেনজিৎ শুনি সন্তোষিত মই তোমাৰ বাণী জননী জন্মভূমি ৰক্ষাৰ বাবে যাই যদি যাব প্ৰাণ সন্মুখ খবৰে নাই তাত কোনো আক্ষেপ সেই সোণালী সুযোগ এইবাৰ দেখিব জগতে অযোধ্যা আৰু দাক্ষিণাত্যৰ ৰণৰ গৌৰৱ জয় শ্রীরামচন্দ্র জয় জয় শ্রীরামচন্দ্র জয় জয় শ্রীরামচন্দ্র জয় 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 ইচ্ছা এসা হনু আক্রমণ করা তেন্তে কিসে আসা আক্রমণ করা ৰণেৰি পলাব বিচাৰিছ নিস্তানে আগবাঢ়ি নকৰি পলম ৰন্দে হনুমানৰ খংগে হিমতে যুদ্ধ কৰে আকাশৰ দেৱগণে বিস্ময় মানিল আৰে মহাকুধে হনুমানে যুদ্ধ আৰম্ভিলে আৰে আকাশত দেৱগণে বিস্ময় মানিলে আৰে আকাশত দেৱগণে বিস্ময় মানিল আৰে দেখা সৰ্বজনে যুদ্ধ ভয়ংকৰ আৰে তাৰ পাছে প্ৰসেনজিৎ ভাগৰি পৰিল আৰে ৰাম হৰি ভোলা সৰ্বজন কলৈ পলাবি প্ৰসেনজিৎ মূৰ্খ এইবাৰ যুদ্ধ কৰ লক্ষ্মণৰ সবে পাৰ যদি ৰক্ষা কৰ নিজৰ জীৱন বেশ তেন্তে বেশ। হওক
আরে বিষাদিত মনে চলে সকুনৰা জন আৰে নাৰী ৰূপ ধৰি ৰাজা কৰিছে গগন আৰে নাৰী ৰূপ ধৰি ৰাজা কৰিছে গগন আৰে হিমাদ্ৰীৰ পাশে আছে হনুৰ জননী নাৰী পাতক সাধুক ডাকি হৰি হৰি বোলা আৰে পাতক সাধুক ডাকি হৰি হৰি বোলা অসহ্য 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 এই এই মহাৰণৰ মাজতো যৌৱনৰ এক উন্মাদ দীপ্তিয়ে মোৰ মোৰ মন প্ৰাণ কৰিছে উতলা মূৰ্খ শকুন ৰাজুগল মৃত্যুৰ ভয়ত অৰণ্যলে আৰু মহাৰাণী পূৰ্ণিমা 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 তোমাৰ ৰূপ যৌৱনে মোক মোক কৰিছে পগলা পূৰ্ণিমা তুমি সেই সকুনৰ আশা ত্যাগ কৰা সকুনৰ পৰিৱৰ্তে তুমি মোকেই স্বামী ৰূপে গ্ৰহণ কৰা পূৰ্ণিমা 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 নাই 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 প্ৰথমতে পূৰ্ণিমাক মই কৰিম হস্তগত তাৰ পাছত যত মানে আছে শত্ৰু সকলোকে নিপাত কৰি এই দাক্ষিণাত্যত মই অকলেই কৰিম যাওঁ মই পূৰ্ণিমাৰ কাষে পূৰ্ণিমা 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 ঠাকুৰ লক্ষ্মণ যুদ্ধ প্ৰায় শেষ হওঁ কিন্তু শকুনক এতিয়াও বিচাৰি নাপালো লক্ষ্মণ এতিয়া যাওঁ ব'লা আমি শকুন ৰজাৰ ৰাজসভাৰ মাজে ব'লা হনু এবে আমি যাওঁ ব'লা লক্ষ্মণ হেমা
পতিত পাৱন ৰক্ষা কৰিবা প্ৰভু মোৰ স্বামী দেৱতাক। রানী রানী কোন? সেনাপতি প্ৰসেনজিৎ, কি সংবাদ আনিছা? বৰ্তমান ব্যস্ত মই দেৱীৰ পূজাত। নালাগে নালাগে কৰিব তুমি দেৱীৰ পূজা, নকৰিবা চিন্তা তুমি ৰাজ্যৰ বাবে। এই মূৰ্খ শকুনিৰতো থাকক লোকৰ পদক্ষেপী হৈ। ৰাণী, মোক এটি প্ৰশ্নৰ উত্তৰ লাগে। কি প্ৰশ্নৰ উত্তৰ লাগে তোমাক? উত্তৰ মোক মোক তুমি ভাল পোৱা নে ৰাণী? অৰ্থাৎ মাথো আগে মোক উত্তৰ ৰাণী। ভাল পাওঁ, মৰম কৰোঁ, উপযুক্ত ৰাজভক্ত বুলি। নাই সেই নহয় যথেষ্ট, ভাল পাব লাগিব মোক। সেই শকুনৰ পৰিৱৰ্তে তুমি মোকেই স্বামী ৰূপে গ্ৰহণ কৰিব লাগিব। স্তব্ধ হোৱা। দেৱীৰ মন্দিৰৰ ভিতৰত এনে কঠোৰ বাক্য তুমি কৰিছা প্ৰকাশ। আঁতৰি যোৱা। এই মুহূৰ্ততে এই স্থান তুমি কৰা পৰিত্যাগ। জানা ৰাণী, তুমি মই এই দাক্ষিণাত্যৰ সেনাপতি। তোমাৰ এনে দাম্ভিক বচনে কম্পমান নকৰে মোক। ৰাণী, তুমি মোক ভাল পোৱা নে নোপোৱা? কোৱা। বুজিছো মূৰ্খ, জমেটোৰ ধৰিছেগে খত, মৃত্যুটোৰ অতি ওচৰত। আঁতৰি যা, নহলে এই স্থানতে তোৰ মিলিব মৰণ। হে ভগৱতী, ৰক্ষা কৰা তুমি এই বিপদকালত। মাতা, উচ্চ কণ্ঠৰে মাতা। চাম আজি তোমাক মোৰ হাতৰ পৰা কোনে কৰিব ৰক্ষা। মাতা দেৱী, মাতা তোমাৰ দেৱীক মাতা। হরি দেবী সর্বভূতেষু শক্তি রূপেণ সংস্থিতা। নমস্তস্তে 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 নমো নমঃ। দেবী সর্বভূতেষু শক্তি রূপেণ সংস্থিতা। নমস্তস্তে 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 নমো সাক্ষাৎ দেৱী হল মূৰ্তিমান। তুমি আহিছা দেৱী ৰাণী উদ্ধাৰৰ হেতু। চাম আজি ভালদৰে দেৱীৰ মহিমা কিমান। মোক তুচ্ছ জ্ঞান কৰি মৃত্যুক তই আদৰি ৰাজদ্ৰোহী
বিশ্বাসঘাতক সেনাপতি আজি আজি ফুলেৰে এইটো কৰিম নিধন সাজু হোৱা দেৱী তুমি যুদ্ধৰ হেতু তেন্তে মহাক্ৰোধে যুদ্ধ কৰে দেৱী ভগৱতী দেৱী ভগৱতী মহাক্ৰোধে যুদ্ধ কৰে দেৱী ভগৱতী আৰে দেৱী ভগৱতী পদ ভৰে থৰ থৰ পদ ভৰে থৰ পদ ভৰে থৰ থৰ পদ ভৰে থৰ থৰ কম্পে বসুমতী কম্পে সৰ্বজনে ঈশ্বৰৰ লীলা ঈশ্বৰৰ লীলা বাজে দবা বাজে শংখ বাজে দবা বাজে শংখ বাজে দবা বাজে শংখ বাজে দবা বাজে শংখ ৰাম ৰাম বোলা ৰাম ৰাম বোলা উঠা উঠা দেৱী চোৱা চকু মেলি দেৱী দোষে উচিত শাস্তি ভোগ কৰিলে হে মা ভগৱতী দেৱী উদ্ধাৰ কৰিলা এই বিপদ কালত এনেদৰে সৰ্বকালে যে উদ্ধাৰ কৰা মা দেৱী চিন্তা নকৰিবা তুমি সকলো দুখ দূৰ হ'ব তোমাৰ কোৱা ৰাণী আৰু কিবা আছে প্ৰয়োজন হে মা মোৰ স্বামী দেউতা নিজৰ আত্মৰক্ষাৰ হেতু গুচি গ'ল সীমান্তিৰ তীৰে হে মা স্বামীবোৰ ঘূৰাই আনি ৰাজ্যৰ সকলোকে কুকুৰে ৰাখা এয়ে মোৰ তোমাৰ ওচৰত প্ৰণিপাত ৰাণী তাৰ বাবে তুমি অলপো চিন্তা নকৰিবা তুমি তোমাৰ স্বামীক নিশ্চয় ঘূৰাই পাবা বৰ্তমান এই পৰিস্থিতিত তুমি সেনাপতি অনন্ত বিক্ৰমৰ পৰামৰ্শত চলিবা কিয়নো ৰাজনীতিত তেওঁৰ অগাধ পাণ্ডিত্য ৰাণী এবে মই মাগিছোঁ বিদায় ভাল ভাল মা ভগৱান কিয় আজি মই
সংসাৰৰ মায়া মোহ জলাঞ্জলি দিব পৰা নাই এই দুৰ্গম অৰণ্যৰ মাজত থাকিও স্বৰ্ণময় ৰাজত্ব দেখিছো চাৰিওফালে বিষয় বাসনা সংসাৰৰ বিষয় বাসনা বিৰাজ কৰিছে আজি সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড কোন তুমি হে মাতৃ হকুন নাম মোৰ দক্ষিণৰ ৰজা বুকুত অলেখ আশা লৈ ভেট কৰি দুৰ্গম মৰণ আহিছো মাতৃ তোমাৰ পাশে কোৱা মাতৃ কৰিবনে সহায় সকুনক দাক্ষিণাত্যৰ ৰজা আচৰিত এখন ৰাজ্যৰ ৰজা হৈ আশ্ৰিত হৈছা তুমি সহায় বিচাৰি আহিছা এগৰাকী নাৰীৰ কাষতে কোৱা ৰাজন যদিহে সাধ্য হয় নিশ্চয় সহায় কৰিম তোমাকে মাতৃ আজি মই নহওঁ ৰজা নিষ্ঠুৰ নিয়তিৰ কটিল গ্ৰাসত পৰি আজি মই পলাতক আজি মই ভীৰু কাপুৰুষ শুনা মাতৃ শ্ৰীৰামচন্দ্ৰই কৰিছে প্ৰতিজ্ঞা এই সকুনৰ শোণিতে হেনো ধুৱাব বিশ্বমিত্ৰৰ ঋষিৰ চৰণ সেইহে মাতৃ বুকুত অলেখ আশা বান্ধি আহিছো তোমাৰ পাশে সহায় বিচাৰি কোৱা মাতৃ কোৱা ৰাখিবানে সকুনৰ প্ৰাণ সেয়াজনে নিশ্চিন্তে থাকা তুমি যদিও বা নাৰী মই তথাপিতো পানী প্ৰণে সহায় কৰিম তোমাকে নোৱাৰে নিব তোমাক বধ কৰি শ্ৰীৰামচন্দ্ৰই ধন্য মাতৃ শুনি তব বাক্য সন্তোষিত লভিলো মনত যোৱা ৰাজন তুমি কুটিৰত গৈ খন্তেকে বিশ্ৰাম কৰাগৈ ভাল মাতৃ পুত্ৰৰ সেৱা কৰিবা গ্ৰহণ বাছা কনো আজি বহু দিনৰ মূৰত তোকে লভিলো সাক্ষাতে অপৰাধ কৰিবা মাৰ্জনা সন্মুখত আছিল কঠোৰ দায়িত্ব আৰু সেইবাবে মাতৃ স্নেহৰ পৰা দূৰত আছিলো বাছা আশীৰ্বাদ কৰিছো বাছা মনোবাঞ্ছা পূৰ্ণ হওক তোৰ কোৱা বাছা আছেনে কুশলে মোৰ অযোধ্যাৰ যত প্ৰজাগণে অযোধ্যাৰ সকলো প্ৰজাৰেই মংগল কিন্তু কোনোবাই দাক্ষিণাত্যৰ শকুন ৰাজে বনত বাস কৰা তপস্বীসকলক কৰিছে অত্যাচাৰ বাছা বহুদূৰ কষ্ট কৰি আহিছা তুমি খন্তেক অপেক্ষা কৰা তোমাৰ ভোজনৰ বাবে মই কৰোকৈ ব্যৱস্থা খন্তেকে বিশ্বাস কৰা কিমান যে মাতৃৰ মৰম অমিত ৰসেৰে ভৰা কিমান দিন যে মই আছিলো মাতৃ স্নেহৰ পৰা বহু আঁতৰত হে প্ৰভু তোমাৰ বলতে দৰ্শন হ'ল আজি মাতৃ দেৱী মোৰ কিন্তু কোনোবাই যেন কয় কানে কানে হনুমান হনুমান মুহূৰ্ততে কিবা সংকটে তোক ধৰিব বুঢ়ী নাই এনে বাক্য
বেগত মই বিচলিত নহওঁ প্ৰভুৰ ভক্ত মই কিবা প্ৰকাৰে হ'লেও সকলো পৰীক্ষাত মই উত্তীৰ্ণ হ'বই লাগিব বাছা হলো হাই বাছা হাই এই আহাৰ তুমি কৰা গ্ৰহণ হাই বাছা মোৰ শুন কিমান দিনৰ মূৰত তোক মই লক্ষী সাক্ষাৎ বাছা পেট ভৰাই তুমি এই আহাৰ কৰা গ্ৰহণ বাছা খোৱা বাছা এই আহাৰ তুমি পেট ভৰাই কৰিবা গ্ৰহণ কিনো ভাগ্য ভক্ত হনুমান ভক্ত হনুমান তুমি মই শান্তি বিশ্বাস কৰোঁ সুস্বাদু আহাৰ কিমান দিনৰ মূৰত মই মাতৃ হাতৰ পৰা কৰিছোঁ ভোজন কোন তুমি নিহা তোমাৰ সত্য পৰিচয় কোন তুমি কোন এইবাৰ তই নাপাবি নিস্তাৰ প্ৰাণ ৰক্ষাৰ বাবে আশ্ৰয় ললি তই মোৰ মাতৃৰ চৰণ তোৰে সন্মুখত জমকাল হনুমান বীৰবৰ যদিও আত্মৰক্ষাৰ বাবে শৰণ লৈছো তোমাৰ মাতৃৰ সমীপে তথাপি এই শকুন নহয় ভীৰু যদি তোমাৰ বাহুত শক্তি আছে তেন্তে বন্দী কৰি লৈ যোৱা মোক শ্ৰীৰামৰ সমীপে নহওঁ তপস্বী মই নহওঁ বিশ্বামিত্ৰ দে যুদ্ধ নকৰি পলা তই তোৰ কেকি ধৰি লৈ যাম মই প্ৰভুৰ পাশে কি কৰা বাছা কি কৰা তুমি মোৰ আশ্ৰিতক তুমি এনেদৰে কৰিছা অপমান মুক্ত কৰি দিয়া বাছা মুক্ত কৰি দিয়া শকুন ৰাজনক কলংক হানিবা তুমি মাতৃৰ নামত অপৰাধ কৰিবা মাৰ্জনা প্ৰতিজ্ঞাবদ্ধ মই সেইবাবে অকুনক নিবই লাগিব মই প্ৰভু শ্ৰীৰামৰ পাশে কিন্তু বাছা শকুন যে মোৰ আশ্ৰিত নিৰস্বৰক আশ্ৰয় দিয়াটো শাস্ত্ৰৰ বচন
বাছা সকন মোৰ পিতৃতুল্য সকন তোৰ ভাতৃতুল্য যদিহে তই সকনক মুক্ত কৰি নিদিয় তেন্তে কলংক হানিব তোৰ মাতৃভক্তি কি যে বিপদ এই হনুমানৰ হৃদয়ত এফালে প্ৰভু শ্ৰীৰামৰ আদেশ এফালে মাতৃ ধৰ্মৰ ৰক্ষা কাক এৰিম মই আৰু কাক বুজিম মই যে একোকে বুজিব পৰা নাই তোমাৰ কথা মতে সকনক মই দিছো মুক্তি যাও মই প্ৰভু শ্ৰীৰামৰ পাশে কংগৈ মই এই হনুমানৰ অৱস্থা যোৱা তেন্তে শ্ৰীৰামচন্দ্ৰক লৈ আহা তুমি এই স্থানলৈ বধ কৰি মাতৃক তোমাক লৈ যাওক সকলো ৰাজনকে সকলো আমি খন্তেক বিশ্ৰাম কৰোঁগৈ যোৱা হনো মোৰ আজ্ঞা তুমি কৰাকৈ পালনে মই যে উপায়বিহীন প্ৰভু আমি যত জীব তোমাৰ পালন হৰি 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 তুমি খেপালিয়া ফুৰা হুয়া অন্তৰ্যামী নাৰায়ণ নাৰায়ণ হনু কিয় দেখো তোমাৰ চিন্তিত বদন যুদ্ধৰ সংবাদ কি হনু হনু গভীৰ চিন্তিত মই এফালে প্ৰভুৰ আদেশ এফালে মাতৃৰ আদেশ কাক এৰিম মই দেৱৰীকে কাক এৰিম মই আৰু মই কাক ল'ম কিৰিপাতি মই একো বুজিব পৰা নাই দেৱৰীকে মই যে একো বুজিবই পৰা নাই হে মহাভক্ত হনুমান দেৱৰীকে ভক্তি ধৰ্মত দেখোন তুমি অতিকে পণ্ডিত তুমি হেন মহাভক্তই মাতৃৰ বাক্য লংঘন কৰি ইহকাল পৰকাল কিয় পাপ সাগৰত ডুবিব খুজিছা মহাভক্ত দেৱৰীকে মাতৃ বাক্য লংঘন কৰি তুমি জানো ভুল কৰিব খোজা নাই অঞ্জনা মাতৃ অঞ্জনাৰ বাবে তুমি জানো নোহোৱা ভাস্কৰ তেনে অৱস্থাত এনে কাৰ্য জানো শোভিত শান্ত হোৱা দেৱৰীকে নুশুনাবা
নুশুনাবা আৰু তেনুৱা বচন মাতৃৰ আজ্ঞা মানি মই শকুনক কৰিম ৰক্ষা। নাৰায়ণ যাওঁ দেৱৰীকি মই মাতৃৰ কাষে নারায়ণ নারায়ণ এই নারদর রহস্য ভরা কুটিল কর্তব্য। নারায়ণ নারায়ণ নারায়ণ।